515তম বিশ্ব মহাবীৰ চিলাৰায়ৰ জন্মজয়ন্তীৰ লগত সংগতি ৰাখি সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন গোলকগঞ্জৰ বিচন্দৈ গাঁও পঞ্চায়তৰ কাৰ্যালয় প্ৰাংগণত বিৰাটনগৰ চাৰিআলি আঞ্চলিক কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ উদ্যোগত আৰু ধুবুৰী জিলা কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ সহযোগত 515 সংখ্যক বিশ্ব মহাবীৰ চিলাৰায় দিৱস উদযাপনৰ ব্যাপক উৎসাহ দেখা পোৱা যায়। দিনজোৰা কাৰ্যসূচীৰ দ্বিতীয় দিনা অৰ্থাৎ অন্তিম দিনাৰ সাংস্কৃতিক সন্ধিয়াৰ ইয়াৰে বিশিষ্ট নৃত্যশিল্পী উপস্থিত থাকে। স্থানীয় শিল্পী কোচ ৰাজবংশী সংস্কৃতি কুশান নৃত্য গোৱালিনী নৃত্য কাৰ্তিকা নৃত্য লগতে বিশিষ্ট গায়িকা কোকিলা চৰকাৰৰ কোকিল কণ্ঠত সুমধুৰ গীত শুনি একাংশ শ্ৰোতা দৰ্শকৰ বিপুল উৎসাহ আৰু আনন্দ দেখিবলৈ পোৱা যায়। সদশেষত অনুষ্ঠানৰ সফল সামৰণি পৰে। গোলকগঞ্জৰ পৰা তপন ৰায়ৰ ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আমি প্রথমতে ধন্যবাদ জানাইছো আমার সাংবাদিক বন্ধুসকলক আমার বিরাটনগর চাৰিআলি আঞ্চলিক কোচ সমিতি উদ্যোগত উপজেলা কোচ সমিতি মহিলা সমিতি সহযোগত আমার গ্রাম পঞ্চায়েত গ্রামখনত আমার সাংস্কৃতিক সন্ধ্যা অনুষ্ঠিত হয়ে আছে। তার কারণে আমি সকলকে ধন্যবাদ জানাইছো যে আজিৰ দিনত আমার আমার বিশেষ আকর্ষণ যে আমার কুকিলা সরকার আহিছে এখন যে আমার সকলের আহিছে ইয়াত উৎসাহিত হবে যে সকলকে আজি ইয়াত আহি নাচ গান উপভোগ কৰি আছে। তাৰ কাৰণে আমি সকলোকে আন্তৰিকভাৱে পৰা আমি সকলোকে ধন্যবাদ জনাইছো। আজি আমাৰ যিটো প্ৰগ্ৰাম হৈ আছে 515তম বিশ্ব মহাবীৰ চিলাৰায়ৰ জন্ম জয়ন্তী উপলক্ষে যোৱাকালিৰ পৰা আমি প্ৰগ্ৰাম কৰি আছো। আজি আমাৰ অন্তিম দিনা বিচিত্ৰা যিখন অনুষ্ঠান ৰাখিছো বিচিত্ৰা অনুষ্ঠান মুখ্য আকৰ্ষণ আমাৰ কোকিলা চৰকাৰ। ইতিমধ্যে আপোনালোকে দেখা পাই আছে ষষ্ঠধিক আমাৰ মানে সাংস্কৃতিক প্ৰেমী ৰাইজ আহি উপস্থিত হৈছে। ইতিমধ্যে আমাৰ শুভ্ৰদাস একাডেমীৰ মানে নৃত্যশিল্পী নৃত্য প্ৰদৰ্শন কৰি আছে আৰু কোকিলা সরকার ইতিমধ্যে আমার মাজত উপস্থিত হয়েছে। ক্ষণিক পিছতে আমি মঞ্চলৈ আগবঢ়াই আমি কোকিলা সরকারে আমার মাঝে গীত পরিবেশন করব। এই গীতের মাজেদি আমি সমগ্র অসমৰ আমি কামতাপুৰীবাসীক আমি জনাবলৈ বিচাৰিছো যে বীৰ চিলাৰায় কোন হয়, বীৰ চিলাৰায় ক'ৰ পৰা উৎপত্তি হ'ল, বীৰ চিলাৰায়ৰ বিষয়ে আমি জ্ঞাত কৰিব বিচাৰিছো যে অনাগত দিনত বীৰ চিলাৰায়ৰ বিষয়ে বিশ্ব মহাবীর বীর চিলারায় জন্ম জয়ন্তী উপলক্ষে আছে সাংস্কৃতিক অনুষ্ঠান এইভাবে আমি আয়োজন করি। মিলাপ্রীতি আছিল আমি আমার অত্র অঞ্চলের সমূহ জনগোষ্ঠী বর্ণ আশা নির্বিশেষে ক্ষমতাবানী রাইজ আমি যাতে ভাতৃত্ববোধেৰে আমি একতাৰ এনাজৰি আমি চলিব পাৰো সেইকাৰণে মই এই মঞ্চৰ পৰা ৰাজ্যক অনুৰোধ কৰিছো বীৰ চিলাৰায় তেনেকৈ ভাতৃত্ববোধেৰে গোটেইখন বিশ্ব জয় কৰিছিল। আমি এই ক্ষমতাবোৰৰ পৰাই ভাতৃত্ববোধেৰে আমি যাতে এছটি আমাৰ এছটি ক্ষমতা যাতে আমি লাভ কৰিব পাৰো এইটো আমি ৰাজ্যক অনুৰোধ কৰিছো আৰু আহ্বান জনাইছো।